वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 27 ফাগুন সোমবাৰ 1430 ভাস্কৰাব্দ ইংৰাজীৰ 11 মাৰ্চ 2024 চন ভাৰতীয় আজি 21 ফাগুন মোং 29 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:45:24 সূৰ্যাস্ত সন্ধ্যা 5:29:56 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি যোগ সাধনা বীজ মন্ত্ৰ সাধনা জপ তপৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা প্ৰতিপদ তিথি আৰু নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ ৰাতি 1:52:43 পৰ্যন্ত। আজিৰ যোগ হ'ল শুভ যোগ আৰু দিনৰ 2:11:08 আছে। আজিৰ কৰণ হ'ল বপকৰণ। শুভ যোগ অৰ্থাৎ মহান কাম আৰু আজিৰ জন্মজাতক সামাজিক কাৰ্যক্ষেত্ৰত অতি আগবঢ়া হয় আৰু সমাজত তেওঁৰ জনপ্ৰিয়ও থাকে আৰু যজ্ঞ আদিৰ কাৰণে অতি শুভ যোগ মহান যশ মান হয় আজিৰ জন্মজাতক। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি শুক্ৰ আৰু শনি একেলগে বহি আছে আজি কুম্ভ ৰাশিত। চন্দ্ৰ বুধ আৰু ৰাহু একেলগে বহি আছে আজি মীন ৰাশিত আৰু মংগল বহি আছে আজি মকৰ ৰাশিত আৰু বৃহস্পতি মেঘ ৰাশিত আৰু কেতু আছে কন্যা ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মীন ৰাশিত গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি। বিপ্ৰবৰ্ণ মনুষ্যগণ গৰুৰ অস্থি অগ্নিযোগ অস্তত্তৰী শুক্ৰ বিংশত্তৰী শনিৰ দশা। ৰাতি 1:52:43 যোৱাত দেৱগণ হাতীৰ অস্থি বিংশত্তৰী বুধৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ ৰাতি 1:52:43 যোৱাত 45 দিনীয়া দোষিলা যোগ। মৰণত দোষ নাই। দিনৰ 12:48:38 যোৱাত এপদ যোগিনী আজি পূবত আৰু 12:48:38 যোৱাত উত্তৰত। আজি যাত্ৰা নাই তীৰ্থাদি দোষ আছে। দিনৰ 12:48:38 যোৱাত শুভ ত্ৰামিত্ৰ যোগ পূবত যাত্ৰা নাই। ৰাতি 1:52:43 যোৱাত যাত্ৰা নাই পাপ যোগ দোষ আছে। আৰু যিহেতু আজি সোমবাৰ যদি কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাই শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, নিশ্চয় আপোনাৰ শুভ হ'ব। আৰু আজি শুভ কৰ্ম যেনে বিবাহ ৰাতি 8:03 পৰা 4:33 ভিতৰত, তুলা ৰাশি বৃশ্চিক ৰাশি ধনুক ৰাশি আৰু মকৰ লগনত ফুটহিবোগ যুগত বিবাহ আছে। আজি গৰ্ভধান আৰোগ্য স্নান আজি শুভ কৰ্ম। আৰু খাদ্যত আজি কোমোৰা আৰু 12:48:38 তিতা ভেকুৰী খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:31:58 পৰা 8:46 আছে আৰু কাল ৰাত্ৰি দিশা 10:01:07 পৰা 11:32:29 পৰ্যন্ত। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:24 পৰা 3:47 অমৃত যুগ হ'ল ৰাতিপুৱা 6:54 আৰু 10:13 পৰা 12:42 ৰাতি 6:36 পৰা 8:45 11:04 পৰা 2:29 গতিকে সকলো মাংগলিক কাৰ্য শুভ যাত্ৰা শুভ কাৰ্যৰ ক্ষেত্ৰত এই অমৃত যুগ মহেন্দ্ৰ যুগ অতি উত্তম সময়। আৰু আজি প্ৰতিপদৰ একদিষ্ট সন্দীপন দ্বিতীয় আৰু সন্দীপন। আৰু বেঙেনাহাটী সত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণানন্দ গোস্বামী, আহতগুৰি সত্ৰৰ সত্ৰাধিকাৰ তৰুণ চন্দ্ৰ গোস্বামী, চমৰীয়া সত্ৰৰ দক্ষিণ কলীয়া বৰ বিষ্ণু আতাৰ তিৰুভাৱ তিথি। সাংবাদিক সাহিত্যিক পদ্ম বৰকটকীৰ স্মৃতি দিৱসো আজি আছে। আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ প্ৰেমত আনন্দ, বৃষ দাম্পত্যত সুখ, মিথুন শিল্পীৰ শুভ, কৰ্কট সমস্যাৰ সমাধান, সিংহ আনৰ প্ৰিয় পাত্ৰ, কন্যা জ্যেষ্ঠজনৰ আশীৰ্বাদ, তুলা নতুন ব্যৱসায়ৰ চিন্তা, বৃশ্চিক সৌভাগ্য বৃদ্ধি, ধনু প্ৰেমত সঁহাৰি, মকৰ বিদ্যাৰ্থীৰ শুভ, কুম্ভ যান বাহনত ক্ৰয়
আৰু মীন আৰম্ভণি শুভ হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।